হয়তো আপোনালোকে বহুতে ধনেশ পক্ষী কি হয় শুনিছে, ধনেশ পক্ষী দেখা নাই, কিন্তু এইটো মই আপোনালোকক দেখাম। বৰ্তমান আমাৰ সন্মুখতে আছে। আপোনালোক ধনেশ পক্ষী দেখুৱাৰ লগতে ধনেশ পক্ষীৰ দুটামান বৰ সুন্দৰ কাহিনী কওঁ। এই যিজোপা গছত ধনেশ পক্ষীয়ে গুটি খাই আছে, এই গছজোপা হৈছে বটগছৰ গুটি, মানে আহঁতৰ প্ৰজাতি, পাইকাছৰ প্ৰজাতিৰ এজোপা গছ। আৰু এই গছৰ গুটি ইহঁতি খাই খুব ভাল পায়, সিহঁতৰ প্ৰিয় খাদ্যৰ ভিতৰত এটা। আৰু এই ধনেশ পক্ষীয়ে আচলতে কেনেকুৱা জেগাত বাহ সাজে জানেনে? ধনেশ পক্ষীয়ে গছৰ খুৰুঙত বাহ সাজি ভাল পায়। মানে ইহঁতৰ যেতিয়া প্ৰজনন হৈ যায়, প্ৰজনন কৰাৰ পিছত মাইকীজনী গছৰ খুৰুঙত সোমাই যায় আৰু গছৰ খুৰুঙৰ ভিতৰতে তাতে কণী পাৰে। কণী পৰাৰ পিছত তাতে তাই এই কণীবিলাক দিয়ে। তাৰপিছত আৰু সেই গোটেই প্ৰক্ৰিয়াটোত তাইৰ ভিতৰত সোমাই থাকে। তাই উমনি দিয়াই, উমনি দিয়াৰ পিছতে কণী ফুটি ওলাই, পোৱালীবিলাক ডাঙৰ হয়। যেতিয়া পোৱালীবিলাক ডাঙৰ হয় তেতিয়াহে গছৰ খুৰুঙৰ পৰা ওলাই যায়। এতিয়া কথাটো হ'ল, তাই কণী পাৰিবলৈ সোমোৱাৰ সময়ৰ পৰা এই পোৱালি ডাঙৰ হৈ ওলোৱালৈকে তাই কিন্তু ভিতৰতে সোমাই থাকে। তাই সেই খুৰুংটোৰ পৰা ওলাই নাহে। তাৰ মানে তাই কি কৰে, প্ৰথমতে তাই যেতিয়া এই বাঁহটোৰ ভিতৰত সোমাই যায়, গছৰ খুৰুংটোৰ ভিতৰত সোমাই যায়, বোকা আৰু লেলাৱতীৰে এই খুৰুংটোক বন্ধ কৰি পেলাই আৰু লগতে এটা সৰু মাত্ৰ বাট থৈ দিয়ে। সেই বাটটোৱে তাই ঠোঁটটো উলিয়াই দিয়ে আৰু মতাটোৱে বাহিৰৰ পৰা খাদ্য সংগ্ৰহ কৰি সেই মাইকীজনীক খাবলৈ দিয়ে। এই ধুনীয়া প্ৰক্ৰিয়াটো আমাৰ ধনেশ পক্ষীৰ। আৰু এই ধনেশ পক্ষীয়ে ফল মূল খাই ভাল পোৱাৰ লগতে কেতিয়াবা পোক পতংগ আৰু সৰু সুৰা চৰাই পোৱালিও খোৱা আমি দেখা পাইছো। কিন্তু ইয়াত এটা বিৰাট ডাঙৰ কথা আছে, যিটো আপোনালোকক ক'ব বিচাৰিছো। এই প্ৰজননৰ সময়ত যেতিয়া মাইকীজনী ভিতৰত সোমাই থাকে, মাইকীজনী বিৰাট দুৰ্বল অৱস্থাত থাকে আৰু মতাটোৱে বাহিৰত বিভিন্ন ধৰণৰ খাদ্যৰ সন্ধানত থাকে। কেতিয়াবা চিকাৰীয়ে এই মতাবোৰ হত্যা কৰা দেখা পোৱা যায়। যেতিয়া এই মতা হৰ্ণবিলটোক হত্যা কৰি দিলে সমস্যাটো কি হয়, সেই মাইকীজনী যে ভিতৰত সোমাই থাকে, তাই অকাল মৃত্যু ঘটে খাদ্যৰ অভাৱত। কাৰণ তাই জোৰ নাথাকে, তাই ওলাই আহিব নোৱাৰা হয় আৰু পোৱালীবিলাকো ভিতৰত মৃত্যু হয়। সেইবাবে এই হৰ্ণবিলৰ সংৰক্ষণৰ লগতে হৰ্ণবিল থকা জেগা আৰু তাৰ লগতে হৰ্ণবিলৰ খাদ্য সংৰক্ষণো বিৰাটেই প্ৰয়োজনীয়।